Hello friends, Light in channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মইও ভালে আছো। আজি মই আপোনালোকৰ বাবে গণৰাজ্য দিৱসৰ এখন ভাষণ লৈ আহিছো। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। গণৰাজ্য দিৱসৰ ভাষণ। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জনাইছো। আজি গণতন্ত্ৰ দিৱস। আজি এই শুভ ক্ষণত মোক দুএষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছো। কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। আমি সকলোৱে জানো যে আজি ২৬ জানুৱাৰী আৰু আজিৰ দিনটোতে প্ৰতি বছৰে সমগ্ৰ ভাৰতত গণতন্ত্ৰ দিৱস পালন কৰা হয়। আমাৰ দেশ ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল। কিন্তু সেই সময়ত ভাৰতৰ নিজা কোনো আইন বা সংবিধান নাছিল বাবে আমাৰ দেশখন ভালদৰে চলিবলৈ এখন সংবিধানৰ প্ৰয়োজন হ'ল। সেয়ে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি.আৰ. আম্বেদকাৰ আদি বহু গুণীজ্ঞানী ব্যক্তিয়ে লগ হৈ আমাৰ দেশৰ বাবে এখন সংবিধান ৰচনা কৰি ওলায়। এই সংবিধানখন 1950 চনৰ ২৬ জানুৱাৰী তাৰিখে সংবিধান হিচাপে গোটেই ভাৰততে বলবৎ কৰা হয়। সেয়ে প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখটো গণৰাজ্য দিৱস হিচাপে সমগ্ৰ ভাৰতত পালন কৰা হয়। গোটেই বিশ্বৰ ভিতৰত আমাৰ দেশৰ সংবিধানখনে আটাইতকৈ দীঘল লিখিত সংবিধান। আমাৰ দেশৰ সংবিধানখনে আমাৰ দেশখনক এখন স্বাধীন, গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰিছে। আমি সকলোৱে এখন গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশৰ নাগৰিক হিচাপে গৰ্ব অনুভৱ কৰা উচিত। আমি সকলোৱে জাতি আৰু ধৰ্ম ভেদভাৱ এৰি মিলিজুলি বাস কৰিব লাগে। তেতিয়াহে আমাৰ দেশখন উন্নতিৰ পথত আগুৱাই যাব পাৰিব। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। আজি এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।